গুড হেল্থ ইজ মানে কি ক'ম আপোনাক, এতিয়া চাওক, যদি মোৰ এটা এক্সাম্পল দিছো, আমি ৱেইটটো সদায় BMI উলিয়াই দি লওঁ। ঠিক আছে, BMI বুলি ক'লে মানে বডি মাছ ইণ্ডেক্স। আপোনাৰ আপুনি যিমান ওখ, আপোনাৰ ওজনটো সেইমতে হ'ব লাগিব। সেইটো বনাবলৈ আপোনাক মই চিম্পল ফৰ্মুলা এটা কৈ দিছো, আপুনি নিজে উলিয়াব পাৰিব ঘৰত। আপুনি যিমান ওখ আছে তাৰ সেইটো চেণ্টিমিটাৰত উলিয়াই লৈ আপোনাৰ ওজনটোৰ পৰা মাইনাছ কৰি দিব, বা আপুনি এটা কাম কৰিব, আপোনাৰ চেণ্টিমিটাৰটো উলিয়াই তাক 100ৰ পৰা মাইনাছ কৰি দিব, যিমান ওলাই সেইটো আপোনাৰ মেইন ৱেইট হৈ যাব। সেইটোত থাকিলে বেছি ভাল। চ' ৱেইট লছ কৰা মানে বা ডায়েটটো এটা বেলেঞ্চ টাইপত যদি লৈ থাকে, 60% শৰ্কৰা, 25% প্ৰটিনৰ পৰা আৰু 15% যদি মানে আপোনাৰ হেৰি পৰা লয়, তেনেহ'লে ভাল হয়। ৱেইট লুজ কৰিব যদি মানে আপোনালোকে বিচাৰিছে, মই মানে এটাই কথা কওঁ আপোনালোকে যে প্ৰথমে ভেজিটেবলছ, বেলেগ বেলেগ টাইপত ভেজিটেবলছ লওক, আপুনি যি পচন্দ কৰে। পুৱাৰ আহাৰ অলপমান ল' ডায়েট বা ভাল ভেজিটেবলছ লওক। আপোনালোকে ফাইবাৰটো এড কৰক বডিত। ফাইবাৰ ফুডত ৰুটি খাব পাৰিব, তাৰ লগতে অলপ মানে বইল ৰাইচ বা চানা যোনবিলাক আমাৰ থাকে, আখৈও ভাল হয়। তাৰ উপৰিও ফেটছৰ যোনটো কোৱান্টিটি বা বাটাৰ হওক বা তেল জাতীয় বস্তু অলপমান কমাব লাগিব। সেইখিনি বস্তু আমি প্ৰায় দেখো যে ৱেইট যোনবিলাকৰ ৱেইট বাঢ়ি থাকে, সেইবিলাকে মানে ফাষ্ট ফুডৰ মানে বহুত শ্বকিং থাকে। যেতিয়া টাইম পায় মানে ফাষ্ট ফুড খায় বা চ'দা, পেপচি এইবোৰ খাই থাকে, সেইবোৰ মানে টটেলি এভইড কৰি এটা বেলেঞ্চ ডাইট ক্ৰিয়েট কৰিব লাগিব আপুনি, যে নিজৰ কাৰণে দিনটোত মই কি খাম। বিভিন্ন টাইপত আপুনি ফ্ৰুটছ ইনক্লুড কৰক, আম, আপেল যিমান আছে যি নাই, সেইবোৰ বস্তু আপুনি মানে ইউজ কৰিলে এসময়ত আপুনি চাবগে আপুনি লাহে লাহে নিজৰ ৱেইটটো লুজ কৰিব ধৰিছে। ইণ্টাৰমিডিয়েট মিল থাকে, য'ত ইণ্টাৰমিডিয়েট ফাষ্টিঙো হয়, য'ত আপুনি এসময়ত খানাটো ৱেইট কৰি দিয়ে বা ফাষ্ট কৰে। মই ছাজেষ্ট নকৰিম সেইটো, বাট নাইদাৰ ইটছ ভাল বাৰু। মই সেইটো ছাজেষ্ট নকৰোঁ যে আপুনি ফাষ্ট কৰক, বিকজ আপুনি এতিয়া যিখিনি কাম কৰি আছে কি নাই, মই গম নাপাওঁ যে আপোনাৰ কাৰণে কিমান এনাৰ্জি লাগে বা দিনটো চলিবৰ কাৰণে কিমান কি। চ' যিমান পাৰে কমাই খাব, যোনটো পৰ্চন চাইজ বুলি কোৱা যায়। হয়তো আপুনি চব্জিৰ শতাংশটো চব্জি যোনটো মানে আপোনাৰ যিমানখিনি লয় সেইটো বঢ়াব পাৰে, তাৰোপৰি আমি চাউলটো অলপমান কমাই দিব পাৰে। ঠিক তেনেকৈ আপুনি আপোনাৰ ভোকটো মৰি যাব, আপোনাৰ মানে যোনখিনি মানে যিমান হেৰি লাগে তাৰ পৰা এটা পৰ্চনো কাটি খাই যায়। লাহে লাহে মানে ওজনটো কমি যাব পৰা যায়। আৰু তাৰ লগতে অলপ মানে যদি ফিজিকেল এক্সাৰচাইজ লগত কৰে তেনেহ'লে আৰু ভাল হয়। পানী এটা গুৰুত্বপূৰ্ণ কথা হয়, যে পানীটো ইম্পৰ্টেণ্ট হয় আমাৰ দিনটোৰ কাৰণে। আমি বেছিভাগে আমি চাওঁ যে বডিত হাইড্ৰেশ্যন নহয় বা ইচিনেছ আহি যায় কেতিয়াবা কেতিয়াবা। চ' পুৱা উঠি ৰাতিপুৱা পানী খাই যোনবিলাক মানুহে যায়, সেইবিলাকৰ কাৰণে ভাল কথা হয় এইবোৰ, যে বডি হাইড্ৰেশ্যন বিচাৰে। আৰু যেনেকুৱা গৰম পৰিছে এতিয়া, পানীটো খোৱাটো বেছি দৰকাৰী বস্তু হয়। ত' কি হয় কি কেতিয়াবা পানী নাথাকে আমাৰ গাত, তেতিয়া আমি কি বিচাৰো, বেছি কিবা কিবি খাইও দিয়া যায় দিনটোত ধৰক। ত' হেল্থ ইছ্যুজ আহি যায় কেতিয়াবা কেতিয়াবা। ত' পানী যদি কওঁ আমি, পানী খাব লাগে, বডিটো হাইড্ৰেট হৈ থাকিব আপোনাৰ। বডি হাইড্ৰেট হোৱাৰ লগে লগে ডিফাৰেণ্ট অৰ্গেনছ বিলাকতো পানী থাকিব। চ' পানী খোৱাটো মই ভাবো কি ইটছ গুড থিং। নৰ্মেলি আমি 3 লিটাৰ to 5 লিটাৰ পানী খাবই লাগে দিনটো, যিহেতু পানী মানে কমিটো কেতিয়াবা কেতিয়াবা আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ হৈ যাব পাৰে। আইদাৰ আপোনাৰ হিট ষ্ট্ৰক আহি যাব পাৰে বা আৰু কিবা কিবি আৰু তেনেকে। এটা গ'ল ছেট কৰি ল'ব, যেতিয়া আপোনালোকে বিচাৰে যে মোৰ এটা আইডিয়েল ৱেইট লাগে, আইডিয়েল বডি ৱেইট এটাও থাকে। আপোনাক মই যেনেকে এটা শিকালো যে আপুনি যেতিয়া নিজৰ হাইটৰ চেণ্টিমিটাৰটো উলিয়াই লয়, সেইটো আপুনি 100ৰ লগত মাইনাছ কৰি দিব। আপোনাৰ হাইটটো চেণ্টিমিটাৰত উলিয়াই আপুনি 100 লগত মাইনাছ কৰিলে যিমানখিনি ওলাব, সেইটো আপুনি এটা গ'ল লৈ ল'ব। সেইমতে সদায় ট্ৰাই কৰিব। এনেকুৱা নহয় যে মানে ডাইট ফ'ল' কৰি কৰি আপুনি এটা মানে ৱেইটত পাই গ'ল,
তাৰপিছত আপোনাৰ মানে হেৰি কৰিব নালাগে আৰু ডাইট ফ'ল' কৰিব নালাগে। ডাইট যদি ফ'ল' কৰা মানে কি এটা লাইফষ্টাইল, সেইখিনি গৈ পোৱাৰ লগে লগে আপুনি যে ভাবে কি নাই আৰু এতিয়া মই চব খাব পাৰিম, তেনে বস্তুটো আকৌ হৈ যাব, আকৌ ৱেইট বাঢ়িব ধৰিব। চ' এটা কন্ট্ৰলিং ফেজত থাকিলে মানে ভাল হয় বস্তুটো, যে ইমানখিনি মানে মই ৱেইটলৈকে যাম আৰু ইয়াতকৈ মানে তাতে মই ৰখা থব চেষ্টা কৰিম। চ' এইটো বস্তু মই নকওঁ যে আপুনি ডাইটটো এৰি দিব বা কিবা কৰিব। ঠিক আছে, আপুনি চিট মিলছ ল'ব লাগে, কেতিয়াবা কেতিয়াবা না মন গৈছে খাইছো, ঠিক আছে, বাট এনেকুৱা নহয় যে সদায় খাই থাকিম একেটা বস্তুকে, বা ফাষ্ট ফুড একে খাই থাকিম বা। চ' এইখিনি বস্তু অলপ মনত ৰাখিব আৰু ডাইট ফ'ল' নকৰিলেতো হ'ব সেই বস্তু চাওক, কাৰণ আপুনি এসময়ত আপোনাৰ নিজৰ গ'ল গৈ পাবগে, যোৱাৰ লগে লগে তেতিয়া আপোনাৰ হয়তো ভাবিব পাৰে যে এতিয়া মই আহি গলো এইটো বস্তুত ৱেইটত, এতিয়া মই বেলেগ খাব পৰা যায়। খোৱাৰ লগে লগে বডি শৰীৰটো আকৌ সেই প্ৰচেচিঙতে লৈ যাব, আকৌ সেইখিনি বস্তু আকৌ প্ৰচেছ কৰিব যে কেনেকুৱা কি কৰিব লাগে কি কৰিব নালাগে। তেনেকে পেলাই যদি আকৌ আপুনি সেই আকৌ ৱেইটটোতে গৈ পায়, আকৌ আপুনি ভাবিব কি নাই আকৌ ডাইট কৰিব লাগিব, আকৌ ডাইটিং কৰিব লাগিব, আকৌ ৱেইট উলিয়াব ঘটাব লাগিব। ছেম প্ৰচেছ যদি ৰিপিট কৰি থাকাকে এবাৰতে যদি আপুনি ধৰি থৈ দিয়ে ৱেইটটোত, তেনেকে পেলাই হয়তো আপুনি নিজৰ গ'লত থাকিব পাৰে। চবতকে ফাৰ্ষ্টত মিল স্কিপ কৰা এটা মানে বেড হেবিট হয়। মিল স্কিপটো কেতিয়াও কৰিব নালাগে আৰু যিমানে যি হওক। আৰু তাৰ লগতে ৰাতি দেৰিলৈকে থকা বা বহুত দেৰিলৈকে ভোকত থকা, এইবোৰ হেবিটছ কেতিয়াবা কেতিয়াবা মানে বেছি প্ৰব্লেম দি দিয়ে আমাক। ৰাতি দেৰিকে শুব, ৰাতিপুৱা আকৌ কেতিয়াবা জল্দি যাব লগীয়া হৈ যায় আপোনালোকৰ, অফিচ হওক বা যৰে হওক, স্কুল হওক, বা যোনবিলাক ষ্টুডেন্টছ আছে হোষ্টেলত থাকে সিহঁতি কেতিয়াবা দেৰিকে উঠে, তেনেকে বোলে স্কুলত যায় বা কলেজলৈ যায়। চ' তেনেকে আমি চাওঁ যে বেছিভাগে মানে হোষ্টেলত খাই বা হোষ্টেলৰ কেণ্টিনত বা কলেজৰ কেণ্টিনত ব্ৰেড চপ খাই ললে, কিবা খাই ললে, ইন দা নেম অফ ব্ৰেকফাষ্ট। ত' তেনেকে কৰি কৰি এটা বেড হেবিট ডেভলপ কৰি লয় বডিটোৰ কাৰণে, যে বডিৰ ডিচাইডছ কি হা এতিয়া এইটো সময়ত এইটো ফুড আহিব আমাৰ বডিত, চ' উই হেভ টু বি ৰেডি টু ডাইজেষ্ট ইট। তেনেকে তেনেকে বিভিন্ন ধৰণৰ বেমাৰো আপোনাৰ উৎপাদন হ'ব গাত। চ' মোৰ মতে এটা ষ্ট্ৰেছফুল এনভাইৰনমেন্টতকে আপুনি অলপ মানে পজিটিভ থিংকিঙত আহক, যে আপুনি এটা টাইম বনাওক নিজৰ, এইটো টাইমত মই এইটো কৰিব লাগিব আৰু এইটো টাইমত মই খাব লাগিব, এইটো টাইমত মই শুব লাগিব। এটা যদি মানে সঠিক আপুনি এটা লাইফষ্টাইল ছেট কৰি লয় নিজৰ, তেনেহলে আপুনি মানে ভাল আপোনাৰ কাৰণে হেল্থৰ কাৰণে এজ এ হেল্থ ৱাইজ।